হাইস্কুল টেটত যেহেতু বেংকিঙৰ প্ৰশ্ন আহিব, গতিকে বেংকিং সেৱাৰ বিষয়ে অলপমান জানাটো দৰকাৰ। তাৰ পৰা আমি বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। সেয়ে বেংকিং সেৱাতনো কি কি বস্তু থাকে আমি সেইখিনি জানি ল'ব লাগিব। তাত প্ৰথম জানাটো দৰকাৰ ইণ্ডিয়ান বেংকিং ৰেগুলেশ্যন এক্ট 1949, অৰ্থাৎ যিখন আইন প্ৰস্তুত হৈছিল বেংকিং আইন, সেইখন হ'ল 1949ত। বেংকিঙৰ ছিষ্টেম কি কি আছে? 1 নম্বৰ প্ৰাইমাৰী ফাংচন, 2 নম্বৰ ছেকেণ্ডাৰী ফাংচন আছে। এতিয়া প্ৰাইমাৰী ফাংচন অৰ্থাৎ প্ৰাথমিক ফাংচন 2 প্ৰকাৰৰ: ধন জমা লোৱা অৰ্থাৎ ডেপজিট আৰু লোন ঋণ। আকৌ গৌণ অৰ্থাৎ ছেকেণ্ডাৰী ফাংচনত 2 ধৰণৰ আছে: এজেঞ্চি ছাৰ্ভিচ আৰু পাব্লিক ইউটিলিটি ছাৰ্ভিচ। এইকেইটা ছাৰ্ভিচ আমি বেংকিং সেৱাত পাম। প্ৰধানতঃ 3 প্ৰকাৰ হিচাপ থাকে। এইকেইটা হ'ল স্থায়ী বা দীৰ্ঘম্যাদী বা সময় নিৰ্ধাৰিত হিচাপ, ফিক্স অৰ টাইম ডিপজিট। বি নম্বৰ হ'ল সঞ্চয় জমা হিচাপ, ছেভিংছ বেংক একাউণ্ট। 3 নম্বৰ হ'ল চলিত হিচাপ, কাৰেণ্ট একাউণ্ট। বেংকত কেনেদৰে সুদ গণনা কৰা হয়? মই এখন পাছবুকৰ পেজ এটা দেখুৱাই দিছোঁ। ইয়াতে কোন সময়ত জমা হ'লে সেই মাহত সুদ পোৱা যায় মই সেই বিষয়ে ক'ম। ইয়াতে এপ্ৰিল মাহত আমাৰ দিয়া আছিল 22 2500 টকা আৰু ডিপজিটতো 2500 থাকিল। তাৰপিছত এপ্ৰিলৰ 27 তাৰিখে চেক দিলে 5000 টকা, 7500 হ'ল। তাৰপিছত এপ্ৰিলৰ 30 তাৰিখে ফ্ৰম ATM উলিয়াই আনিলে 2000 টকা, 5500 টকা হ'ল। তাৰপিছত আহিল মে'ত 7 তাৰিখে চেক দিলে 1000 টকা উঠাই আনিলে 4500 থাকিল। মে' 10 তাৰিখে কেছ জমা দিলে 1300 টকা, 5800 টকা হ'ল। আৰু মে' 15 তাৰিখে ফ্ৰম ATM উলিয়াই আনিলে কি কৰিলে 1200 টকা, 4600 থাকিল। তাৰপিছত আহিল জুলাই 10 তাৰিখে কেছ জমা থ'লে 1000 টকা, গতিকে 5600 থাকিল। জুলাই 25 তাৰিখে চেক উলিয়াই আনিলে কি কৰিলে 1500 টকা, থাকিল 4100 টকা। তাৰপিছত জুলাই 29 তাৰিখে ফ্ৰম ATM 2000 টকা উলিয়াই আনিলে থাকিল 2100 টকা। এতিয়া কথা হ'ল আমাৰ বেংকিঙত বিশেষকৈ যিবিলাক টেটত প্ৰশ্ন অহাৰ চান্স থাকে সেইটো মেইনলি থাকিব এনেকুৱা এখন চাৰ্ট দিয়া থাকিব পাৰে। এতিয়া এই চাৰ্টখনত কোন মাহত কিমান টকাৰ ওপৰত সুদ পাব সেইটো জানিব লাগিব। আমি স্বাভাৱিকতে এটা কথা জনা দৰকাৰ, 10 তাৰিখৰ ভিতৰত যিখিনি জমা থাকে, ধৰ সেই মাহৰ 10 তাৰিখৰ ভিতৰত যিখিনি জমা থাকে সেইখিনিৰ ওপৰত কি কৰা হয়, সুদ নিৰ্ণয় কৰা হয়। আকৌ 10 তাৰিখৰ পিছত যদি তোমালোকে পইচা উলিয়াই নিলে যদি 10 তাৰিখৰ আগত থকা পইচাতকৈ কমি যায় তেতিয়াহ'লে কম টকাটো ন্যূনতম যিটো জমা থাকে সেইটোৰ ওপৰতে সুদ নিৰ্ণয় কৰা হয়। ইয়াত এতিয়া আমাৰ দি আছে এপ্ৰিলৰ 18 তাৰিখে কেছ দিছিল 2500 টকা, গতিকে এপ্ৰিলত যিহেতু 18 তাৰিখে জমা দিছিল গতিকে ইয়াতে কি নাপায়, সেই মাহত কোনো সুদ নাপায়, অৰ্থাৎ সেই মাহত মূলধন নীল বুলি ধৰি লোৱা হয়। তাৰপিছত আহিল মে' মাহত 7 তাৰিখে চেক উঠাই আনিলে 1000 টকা, গতিকে 4500 থাকিল। মে' মাহত 10 তাৰিখে আকৌ জমা থ'লে 1300 টকা, তেতিয়াহ'লে 5800 হ'ল। অৰ্থাৎ 10 তাৰিখৰ ভিতৰত 5800 আছিল। যদি উলিয়াই আনে ধৰ মে'ত 15 তাৰিখে উলিয়াই আনিলে কিমান টকা, 1200 টকা, তেতিয়া থাকিল হয় 4600 টকা। এনেই থাকিব লাগিছিল 5800, কিন্তু উলিয়াই অনাৰ কাৰণে সেই মাহত 4600 টকাৰ ওপৰতহে সুদ পাব। ঠিক তেনেকৈ জুলাই মাহত 10 তাৰিখে, জুন মাহত ইয়াত জমাও থোৱা নাই উঠোৱাও নাই, গতিকে জুন মাহত কিমান টকা থাকিব, 4600 টকাৰ ওপৰতে সুদ পাব। জুলাই মাহত 10 তাৰিখে কেছ জমা থৈছিল 1000 টকা, 5600 হৈছে। জুলাই মাহত 25 তাৰিখে আকৌ উলিয়াই আনিলে 1500 টকা, জুলাই মাহত 29 তাৰিখে উলিয়াই আনিলে 2000 টকা, তেতিয়া থাকিল ন্যূনতম জমা 2100 টকা। গতিকে জুলাই মাহত 2100 টকাৰ ওপৰত সুদ পাব। এতিয়া আমি সুদ নিৰ্ণয় কৰিব লাগিলে আমাৰ কিমান পাৰ্চেণ্ট দিয়া থাকে, ধৰ 5% দিয়া থাকিলে সেইটো বছৰি 5% বুলি কোৱা হয়। তেতিয়াহ'লে আমি কি কৰিব লাগিব, সুদ যদি মাহিলী নিৰ্ণয় কৰিবলগীয়া হয় তেতিয়াহ'লে আমি চিম্পল ইণ্টাৰেষ্ট উলিয়াব লাগিব, SI =
PRT/100 অৰ্থাৎ P মানে প্ৰিন্সিপাল মূলধন, R মানে হ'ল ৰেট অফ ইণ্টাৰেষ্ট সুতৰ হাৰ আৰু T মানে হ'ল সময় আৰু 100 তলত থাকিব। গতিকে সময়টো এমাহ দিয়া থাকে, যিহেতু এমাহটো আমি বছৰত যিহেতু সুদ গণনা কৰা হয়, গতিকে T ঠাইত 1/12 দিব লাগিব আৰু R ঠাইত যিটো পাৰ্চেণ্ট দিয়া থাকিব সেইটো দিব লাগিব আৰু P ঠাইত যিটো মূলধন তোমালোকে যোগ কৰি পাবা সেইটো দিব লাগিব। এনেকৈ আমি কি কৰা হয়, সুদ নিৰ্ণয় কৰা হয়। এতিয়া এনেকুৱা চাৰ্ট এখন দিয়া থাকিব, তাত ধৰ অমুক মাহত কিমান টকাৰ ওপৰত সুদ দিয়া হ'ব, এনেকুৱা ধৰণৰ প্ৰশ্ন দিব পাৰে। গতিকে এইখিনি চাই ল'বা।